ৰাতি 8টা বজাৰ লগে লগে চলিছে ডিজে আৰু ভোজপুৰী সং। অসুবিধা হৈছে পঢ়িবলৈ স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ, অসুবিধা হৈছে পঢ়িবলৈ মাদ্ৰাছাৰ ছাত্ৰসকলৰ। কিন্তু ক'ত আৰু কিয়ত আজি জানিম আমি সকলো বিষয়। আসসালামু আলাইকুম। আমাৰ নখটি অঞ্চলত আহিছে এখন আনন্দ মেলা চলিছে, তাত ডিজে আৰু ভোজপুৰী সং। অসুবিধা হৈছে গাঁৱৰ ৰাইজৰ, অসুবিধা হৈছে স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ, অসুবিধা হৈছে মাদ্ৰাছাৰ ছাত্ৰসকলৰ। কিন্তু মেলা আহিছে, ভাল কথা, আনন্দ উপভোগ কৰিব। মেলাত সকলো যায়, ময়ো যাওঁ, আমাৰ সৰু সৰু ভাই ভণ্টি সকলো যায়। কিন্তু তাত কথা হ'ল যে মেলাটো আহিছে ক'ত? মেলাটো আহিছে য'ত তাৰ কাষতে আছে এখন চৰকাৰী স্কুল, আছে দুখনকৈ প্ৰাইভেট স্কুল, আছে এখন মাদ্ৰাছা, আছে মছজিদ, আছে মন্দিৰ, আছে বজাৰ, চাৰিওফালে আছে গাঁও। তাৰ মাজতে আহিছে এখন আনন্দ মেলা। আনন্দ মেলা আহিছে, আমি তাত কোনো বাধা নিদিওঁ, আমি নিহত নকৰোঁ। কিন্তু কথাটো হ'ল য'ত মেলাটো আহিছে এনেকুৱা এটা জেগাত মেলাটো আহিব পাৰে নে নোৱাৰে, এইটো আজি আমাৰ নখটি তথা হোজাইবাহী ৰাইজলৈ এটা প্ৰশ্ন থাকিল। এনেকুৱা জেগাত এটা আনন্দ মেলা আহিব পাৰে নে নোৱাৰে? ধন্যবাদ। জয় অসম।